কিছুমান সৰু ভুলে মাতি আনিব পাৰে ভয়ংকৰ বিপদ। আপোনাৰো থিয় হৈ আহাৰ খোৱাৰ অভ্যাস আছে নেকি? যদি আপোনাৰো এনে অভ্যাস আছে, তেনেহ'লে প্ৰতিবেদন আপোনাৰ বাবে অতি জৰুৰী। থিয় হৈ খাদ্য খোৱাটোৱে তিলকৈ আপোনাক ঠেলি দিব পাৰে মৃত্যুৰ মুখলৈ। দ্ৰুতগতিত চলি থকা জীৱনত আমাৰ সুবিধাৰ বাবেই আমি এনে বহু অভ্যাস গঢ়ি তুলিছো, যিয়ে আমাৰ শৰীৰক অহৰহ ৰোগৰ দিশে ঠেলি দি আছে। ইয়াৰে এটা অভ্যাস হ'ল থিয় হৈ খাদ্য খোৱা। বিয়া আৰু পাৰ্টিত এইটো সংস্কৃতিৰ অংশ হৈ পৰিছে। আনহাতে অফিচ আৰু ঘৰত আমি আমাৰ ইচ্ছা আৰু সুবিধাৰ অনুসৰি এই কামটো কৰোঁ। কিন্তু এই অভ্যাসক সময়মতে বিদায় নিদিলে হয়তো ভৱিষ্যতে অনুশোচনা কৰিব লাগিব। থিয় হৈ খাদ্য খোৱাৰ অসুবিধা কি আজিৰ এই প্ৰতিবেদনৰ জৰিয়তে জানো আহক। আচলতে যেতিয়া আমি থিয় হৈ খাদ্য খাওঁ, তেতিয়া আমাৰ তন্ত্ৰ সংকুচিত হয় আৰু খাদ্য ভালদৰে হজম নহয়। ই আমাৰ পাচনতন্ত্ৰৰ প্ৰভাৱ পেলায় আৰু আমাক বদহজম, কুষ্ঠিকনিষ্ঠ আৰু এচিডিটিৰ সমস্যা হয় আৰু কেতিয়াবা কোনোবাই অস্বস্তি অনুভৱ কৰে। 2. থিয় হৈ খাদ্য খালে পোনে পোনে অন্তলৈ যায়। এনে পৰিস্থিতিত বহু সময়ত পেটৰ বিষ আৰু ফুলাৰ সমস্যাৰ সৃষ্টি হয়। ইয়াৰ বাহিৰেও থিয় হৈ খাদ্য খালে ভালদৰে হজম নহয়, যাৰ বাবে ই শৰীৰত চৰ্বি আৰু কেলৰিৰ ৰূপত জমা হয় আৰু আমাৰ মেদবহুলতা বৃদ্ধি হয়। তিনি, যদি প্ৰতিদিনে থিয় হৈ খাদ্য খায়, তেন্তে খাদ্যনলীৰ তলৰ অংশ অৰ্থাৎ ডিঙিৰ পৰা পেটলৈ খাদ্য আৰু পানী কঢ়িয়াই নিয়া নলীত আক্ৰান্ত হ'বলৈ আৰম্ভ কৰে। ইয়াৰ বাবে আলচাৰৰ সৃষ্টি হ'ব পাৰে। 4. থিয় হৈ খাদ্য খোৱাটো আমাৰ ভৰি আৰু কঁকালত বেয়া প্ৰভাৱ পৰে। এনে পৰিস্থিতিত তেওঁলোকৰ বিষ হ'বলৈ আৰম্ভ কৰে। ইয়াৰ বাহিৰেও আমি যেতিয়া থিয় হৈ খাদ্য খাওঁ, তেতিয়া আমাৰ মনটোৱে শিথিল হ'ব নোৱাৰে। এনে পৰিস্থিতিত এই অভ্যাসে খিংখিঙীয়া বৃদ্ধি কৰে। পঞ্চমতে, কিছুমান লোকৰ মতে থিয় হৈ খাদ্য খালে বৃক্কৰ সমস্যা আৰু পাথৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি হয়। সেয়েহে খাদ্য সদায় মাটিত বহি খাব লাগে, লগতে ভালদৰে চোবাই খাব লাগে। আচলতে খাদ্যই আমাৰ শৰীৰক জীয়াই থকাৰ শক্তি প্ৰদান কৰে। আমাৰ পূৰ্বপুৰুষসকলে মাটিত ভৰি দুখন ভাঁজ কৰি বহি খাদ্য খোৱাৰ পৰম্পৰা আঁৰত গভীৰ চিন্তা এটা আছিল। আমি যেতিয়া মাটিত ভৰি দুখন পাক খুৱাই কৰি বহি থাকোঁ, তেতিয়া আমি এটা বিশেষ যোগাসনৰ ভংগীমাত থাকোঁ, যাক সুখাসন বুলি কোৱা হয়। সুখাসনৰ পৰা আমি পদ্মাসনৰ পৰা পোৱা সকলো স্বাস্থ্য উপকাৰিতা লাভ কৰোঁ। হজম প্ৰক্ৰিয়া উন্নত হয়, মন একাগ্ৰ হৈ থাকে আৰু খাদ্যৰ পৰা পুষ্টিকৰ পদাৰ্থ আমাৰ শৰীৰত সঠিকভাৱে উপস্থিতি হয়। ইয়াৰ ফলত পেট ভৰি পৰে আৰু লগতে সন্তুষ্টিও পোৱা যায়। নিউজ ডেস্ক ৰিপৰ্ট, টাইমছ মিডিয়া 24।